নমস্কাৰ আজি আমি আপোনালোকৰ ওচৰলৈ এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ পেলাই আহিছোঁ যিটোৱে আপোনালোকক প্ৰিলিমছত 2 মাৰ্কছ আৰু মেইনছত হয়তো আহিবলগীয়া মেইনছত আপোনালোকৰ 15 মাৰ্কছ বাই 10 মাৰ্কছৰ এটা আপোনাৰ ধুনীয়া হেণ্ডচাম মাৰ্কছ লৈ আহিব। চ' গতিকে এতিয়া এই টপিকটো কি? টপিকটো হৈছে যে COP30 যিখন ব্ৰাজিলত হ'ল, ব্ৰাজিলৰ বেলেম নামৰ চহৰখনত। চ' এই COP30খনত কি সিদ্ধান্ত লোৱা গ'ল, কোনখিনি ক্ষেত্ৰত এই যিখন কপ আছে সেই কপখিন আগৰ কপতকৈ বেলেগ হয়, ইয়াত নতুন কি এনেকুৱা ধৰণৰ আমি পৰিৱৰ্তন দেখা পালোঁ, সেইখিনি বস্তু লৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকে কনচেপ্টটো লওক, ইয়াৰ বস্তুখিনি ইউজ কৰক ইন ইয়'ৰ ডিফাৰেণ্ট মেইনছ এনচাৰ্ছ, whether it be in GS পেপাৰ 3 যিটো এনভাইৰনমেণ্ট পাৰ্ট আছে, GS পেপাৰ 4তো আপুনি ইউজ কৰিব পাৰে আৰু এছে এথিক্সতো ইয়াত ইউজ কৰিব পাৰে। বুজি পাইছেনে? চ' ইয়াত COP30 বেলেমৰ ওপৰত আমি চাবলৈ গৈছোঁ। অ'কে, লেটছ মুভ আহেড। চ' গতিকে আপোনালোকে জানে যে এইখন 30th কনফাৰেন্স অফ পাৰ্টিজ হয়। চ' গতিকে কপৰ ফুল মিনিংটো হৈছে কনফাৰেন্স অফ পাৰ্টিজ, আপোনালোকে জানে। চ' ইয়াত কেৱল অকল গভৰ্ণমেণ্টৰ ডেলিগেটছে ইনভলভ নহয়, ইয়াত এখন কাণ্ট্ৰি বা লাৰ্জ ডেলিগেট এটা যায়, য'ত মিডিয়া পাৰ্চন, NGO, গভৰ্ণমেণ্ট পাৰ্চনেলিটিজ, বিউৰ'ক্ৰেটছ, পলিটিচিয়ানছ, এভৰিবডি উইল টেক পাৰ্টিচিপেট ইন ইট। সেইকাৰণে আমি ইয়াক কনফাৰেন্স অফ পাৰ্টিজ বুলি কৈছোঁ। চ' গতিকে এইটো এটা UNFCCC যিটো ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন ফৰ ক্লাইমেট চেঞ্জ। চ' গতিকে ক্লাইমেট চেঞ্জৰ মানে কাৰণে বা ক্লাইমেটটো চেঞ্জ হৈছে তাৰ ৰিগাৰ্ডিং আমি কি এনেকুৱা ধৰণৰ গ্ল'বেলি কলাবৰেটিভ ষ্টেপ ল'ব লাগে যাতে আমাৰ ক্লাইমেট চেঞ্জটো কমে, বা তাৰ কাৰণে আমি মিটিগেটিভ আৰু এডাপ্টিভ কি মেজাৰ্ছ ল'ব পাৰোঁ। বুজি পাইছেনে? কাৰণ কি ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে আপোনালোকে দেখিছে যে ছ'চিঅ' ইকনমিক এনভাইৰনমেণ্ট সকলো ফালৰ পৰা আমাৰ দেশখনৰ বা আমাৰ মানে প্লেনেটটোৰ কি আছে যে ছাষ্টেইনেবিলিটি এটা ইছ্যু আহি গৈছে। অ'কে, এতিয়া এই ক্লাইমেট ছামিটখনত বা ইম্পৰ্টেণ্ট ক্লাইমেট কনভেনশ্যনছখনত এটা ইউনিক বস্তু দেখা গ'ল। সেইটো হৈছে যে বিশ্বৰ আটাইতকৈ ধনী দেশ ইউনাইটেড ষ্টেটছ আৰু চাইনাৰ নিচিনা খুব ইমাৰ্জিং ইকনমিয়ে এই পাৰ্টিকুলাৰ কপখন কি কৰিছে, বয়কট কৰিছে বা উইথড্ৰ কৰিছে। গতিকে চাইনাৰ প্ৰিমিয়াৰ নাই অহা, ঠিক তেনেকৈ USৰ ডনাল্ড ট্ৰাম্প ইজ এভইডিং দিছ ক্লাইমেট ছামিট। চ' গতিকে এই যে USৰ পাৰ্টিচিপেশ্যনটো নাই আজিৰ দিনত ইন দ্য এফৰ্টছ অফ ক্লাইমেট চেঞ্জ, ইয়াৰ কাৰণে আমাৰ COP30ত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিলে সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু ইণ্টাৰেষ্টিং হয়। চ' আমি চাবলৈ যাম এতিয়া। চ' গতিকে COP30 বিষয়ে যদি আমি অকণমান চাওঁ যে ক'ত হ'ল, যে বেলেমত হ'ল, এইটো ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। চ' গতিকে এই চহৰখনত কিয় আয়োজন কৰিলোঁ আমি, ৰিঅ' ডি জেনেৰোত কিয় নাই কৰা? কাৰণ কি এমেজন নামৰ যিখন ডাঙৰ ফৰেষ্ট আছে, ট্ৰপিকেল এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, সেই ৰেইন ফৰেষ্টখনৰ ছাইডত থকা এখন চহৰ হয়। চ' গতিকে ইয়াৰ পৰা এইটো কোৱা গৈছে যে তাত পৰিৱেশৰ এটা বা প্ৰকৃতিৰ বুকুত এই কপখন একচুৱেলি এইবাৰ আয়োজন কৰা গৈছে, যাতে আমি সেই মহত্বটো বুজি পাওঁ যে ক্লাইমেট চেঞ্জটো কিয় হৈছে, কাৰণ কি প্ৰকৃতিক আমি ধ্বংস কৰিছোঁ, বা হিউমেন চেণ্ট্ৰিক যিটো আমাৰ ডেভেলপমেণ্ট হৈছে সেইটোৱে ইক'চেণ্ট্ৰিজিম বা যিটো আমাৰ ইক'লজিকেল মানে প্ৰিজাৰ্ভেশ্যন কনজাৰ্ভেশ্যন, তাক আমি কি কৰিছোঁ, হাৰ্ম কৰিছোঁ। অ'কে, চ' গতিকে যাতে মানুহখিনিৰ মাজত এটা চেঞ্চিটিভিটি বা এটা কল অফ দি একশ্যন এটা আমি জাগ্ৰত কৰিব পাৰোঁ। চ' গতিকে COP30 ইজ টাৰ্ম এজ এ ইমপ্লিমেণ্টেশ্যন কপ। এতিয়া এইটো ইমপ্লিমেণ্টেশ্যন কপ বুলি আমি কিয় কৈছোঁ, কিমান দূৰলৈকে এই কপখন ইমপ্লিমেণ্টেশ্যন কপ বুলি আমি ক'ব পাৰোঁ। ইমপ্লিমেণ্টেশ্যন কপ মানে এনেকুৱা হয় যে আগতে যিমানখিনি কপ হৈছিলে, এতিয়া এই ভিডিঅ'টোত আমি সেইখিনিও দিছোঁ যে COP1ৰ পৰা COP30লৈকে কেনেকুৱা ধৰণৰ ডেভেলপমেণ্টছ হৈছে, সেইখিনি কথাও কেতিয়াবা আপোনালোকক APSCত সুধিব পাৰে। আৰু এই ভিডিঅ'টোৰ একেবাৰে শেষলৈ আমি আপোনালোকৰ কাৰণে এটা কুইজ ৰাখিছোঁ, য'ত আমি এটা কুৱেশ্যন আপোনালোকক সুধিম, আপোনালোকে কমেণ্ট ছেকশ্যনত সেইটো জনাব। অ'কে, চ' এতিয়া আগতে যিমানখিনি কপ হৈছিলে সেই কপবিলাকত আমি কি কওঁ, প্ৰমিছেছ কৰোঁ, কিন্তু সেই প্ৰমিছখিনি একচুৱেলি আমি ইমপ্লিমেণ্ট নকৰোঁ। কিন্তু এই কপখনত এইটো জোৰ দিছে যে প্ৰমিছখিনি আমি কৰাটোৱে একচুৱেলি ডাঙৰ কথা নহয়, সেই পাৰ্টিকুলাৰ প্ৰমিছটোক আমি কিমান দূৰ এক্সিকিউট কৰিছোঁ, আমি কাৰ্যত কৰিব পাৰিছোঁ, সেইটোহে একচুৱেলি দৰকাৰ। চ' গতিকে এই COP30 ব্ৰাজিলত আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰমিছ কৰিম, এনেকুৱা ধৰণৰ কিছুমান প্ৰণ ল'ম যিখিনি আমি কাৰ্যত কৰিব পাৰোঁ। সেইকাৰণে ইয়াত কৈছে যে ইমপ্লিমেণ্টেশ্যন কপ বুলি কৈছে। এ টাৰ্ণিং পইণ্ট হুৱেৰ দ্য কমিটমেণ্টছ নিড ট্ৰান্সফৰ্মেশ্যন ইনটু একশ্যন, যিটো আপোনালোকক এইমাত্ৰ মই এক্সপ্লেইন কৰিলোঁ। চ' ইয়াতে আৰু এটা বস্তু আছে যে গ্ল'বেল ষ্টক টেক। চ' গতিকে গ্ল'বেল ষ্টক টেকটো আমি গম পাইছোঁ যে পেৰিছ ক্লাইমেট
সামিটখনৰ সময়ত আহিছিলে যে 5 বছৰ মই একচুৱেলি গোটেই নেশ্যন কিখনে যিখিনি আমি প্ৰণ লৈছিলোঁ প্ৰমিসেছ কৰিছিলোঁ সেই প্ৰমিসেছখিনি আমি একচুৱেলি কোনটো ষ্টেজত আছোঁ what is our current status regarding the progress of this intended nationally determined contribution আমি যে ক্লাইমেট চেঞ্জৰ কাৰণে এটা মানে ভলান্টাৰী কন্ট্ৰিবিউশন আমি দিম বুলি কৈছো তাকটো এটা ৰিভিউ দৰকাৰ তাকটো এটা ইভালুয়েশন দৰকাৰ যেনেকৈ আমি এক্সামিনেশনটা দিয়াৰ পিছত আমাৰ ইভালুয়েশনটো দৰকাৰ তেনেকৈ প্ৰত্যেকখন কান্ট্ৰিয়ে ক্লাইমেট চেঞ্জৰ কাৰণে যিখিনি এফৰ্ট দিছে একশন ক্লাইমেট একশন আছে সেইখিনিক আমি ভালকৈ চোৱাটোকে আমি গ্লোবেল ষ্টক টেক বুলি কৈছোঁ বুজি পাইছেনে সো গতিকে এইটো মানে এ মেণ্ডেটৰী 5-year ৰিভিউ of the country's progress on the climate goal এইটো ডাইৰেক্ট আপোনালোকক সুধিব পাৰে যে what do you mean by global stock take যদি আপোনালোকে মনত ৰাখিব লাগিব যে 5 বছৰ মূৰত হোৱা এটা ৰিভিউ হয় যে প্ৰত্যেকখন কান্ট্ৰিয়ে কেনেকুৱা ধৰণৰ প্ৰগ্ৰেছ কৰিছে এতিয়া আমি জানিবলগীয়া কথা এইটোৱে হয় বা আমাৰ উৎসুকতাটো এইটো হয় যে কি ফোকাস এৰিয়াছ অফ কপ 30 সো গতিকে কোনকেইটা এনেকুৱা এৰিয়া আছে যিকেইটা এৰিয়াত এইবাৰ কপ 30 খনে জোৰ দিছে গতিকে ইয়াতে প্ৰথম কথাটো আপোনালোকে মনত ৰাখিব লাগিব যে আমি ক্লাইমেট ফাইনেন্সৰ ওপৰত বহুত বেছি জোৰ দিছোঁ আৰু কেলে কাৰণ কি ক্লাইমেট ফাইনেন্সটো একচুৱেলি কি কৰিব জাষ্টিছ আনিব এতিয়া হোৱাট ইজ ক্লাইমেট ফাইনেন্স সো ইয়াত কোৱা গৈছে যে একচুৱেলি ৱৰ্ল্ডখন দুটা ভাগত ভাগ কৰি থোৱা আছে এখন হৈছে ডেভেলপড নেশ্যন বুলি ক'লে হ'লে যিখিনি ইউৰোপিয়ান ইউনিয়ন USA অষ্ট্ৰেলিয়া জাপান এইবিলাক আমি পৰিব আৰু বাকীখিনি হৈছে ডেভেলপিং এটা ডেভেলপিং আৰু ডেভেলপৰ মাজত কি ডিফাৰেন্স আছে যে ডেভেলপিং কান্ট্ৰিখিনিয়ে ৰিসেন্টলি কি কৈছে ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ একচুৱেলি প্ৰগ্ৰেছটোত বা ষ্টেপটোত তেওঁলোকে ষ্টেপ ইন কৰিছে মানে তেওঁলোকে এতিয়াহে ফসিল ফুয়েলছ বাৰ্ন কৰি বিভিন্ন ধৰণৰ প্ৰডাক্টছ হওক বা বিভিন্ন ধৰণৰ এক্টিভিটি কৰিছে গতিকে তেওঁলোক এতিয়াও কি হৈছে ডেভেলপ কান্ট্ৰি হোৱা নাই মানে তেওঁলোকৰ পাৰ কেপিটা ইনকম সোশিও ইকনমিক প্ৰগ্ৰেছ বা ইকনমিক্যাল ষ্ট্ৰেংথ এইটো সাংঘাতিক বেছি হোৱা নাই কিন্তু ডেভেলপ নেশ্যনখিনি কাৰণটো এইটো হৈছে যে তেওঁলোকে 1850s মানৰ পৰাই কি কৈছে ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ যোগেদি তেওঁলোকৰ আৰ্থ সামাজিক উন্নয়ন কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু এইকেইখন কান্ট্ৰি আজিৰ দিনত আমি উন্নত দেশ বুলি আমি কৈছোঁ গতিকে তেওঁলোকে আজি বহুত দিনৰ পৰা কি কৰি আছে ফসিল ফুয়েলছ বাৰ্ন কৰি পেলাই গ্ৰোথ কৰি আছে ইকনমিক ডেভেলপমেণ্ট কৰি আছে গতিকে এই যিখিনি ডেভেলপ কান্ট্ৰি আছে ডেভেলপ কান্ট্ৰিখনে বা কেইখনে ডেভেলপিং কান্ট্ৰিক কি কৰিব লাগিব পইচা যোগান ধৰিব লাগিব কেলে যাতে তেওঁলোকে ফসিল ফুয়েলছৰ পৰা এই ডেভেলপিং কান্ট্ৰিখিনিয়ে ফসিল ফুয়েলছৰ পৰা ৰিনিউৱেবল এনাৰ্জিলৈ কনভাৰ্ট হ'ব পাৰে এফৰেষ্টেশ্যন কৰিব পাৰে তেওঁলোকৰ নতুন টেকনলজি ইউজ কৰি পেলাই গ্ৰীণ যিটো মেথড অফ প্ৰডাকশ্যন আছে সেইটোক যাতে একুৱায়াৰ কৰিব পাৰে সেইটো কাৰণে ক্লাইমেট ফাইনেন্সৰ ওপৰত বহুত বেছি জোৰ দিয়া গৈছে বুজি পাইছেনে তেতিয়াহে কি হ'ব একচুৱেলি ইকুইটি থাকিব মানে জাষ্টিছ থাকিব এতিয়া যদি আমি কওঁ যে ক্লাইমেট চেঞ্জটো কেৱল অকল এখন দেশতে হোৱা নাই গোটেই গ্লোবেলি হৈছে উই অল এগ্ৰি আপন ইট বুজি পাইছেনে কিন্তু এতিয়া এই যে সমস্যাটো এই সমস্যাটোৰ কাৰণে কোনে এফৰ্ট দিব এতিয়া এখন ঘৰ আছে যেনিবা ফৰ এক্সাম্পল সেই ঘৰখনত কিবা এটা সমস্যা আহিছে কোনে আটাইতকৈ বেছি ৰেছপন্সিবিলিটি সেই কামটো কৰিব সেইজন হৈছে ঘৰৰ যিজন মুৰব্বী হয় যে ঘৰৰ যিজন মানুহ আছে আটাইতকৈ বেছি আৰ্থিক আৰু শাৰীৰিক সমস্যা মানে সক্ষমতা আছে ফৰ এক্সাম্পল আৱাৰ ফাদাৰ্ছ বা আৱাৰ য়াংগাৰ বা এল্ডাৰ পিপলছ কিন্তু আমি যদি তাৰ বেবিটোৰ পৰা যদি এক্সপেক্ট কৰোঁ যে তাত 5 বছৰীয়া ল'ৰা এটা আছে সেই ঘৰখনৰ সমস্যাটোৰ কাৰণে সিও এফৰ্ট দিব কিন্তু তাৰ এফৰ্টটো আমি ইমান বেছি এক্সপেক্ট কৰিব নোৱাৰোঁ যে সি গোটেই সমস্যাটো সি কান্ধত লৈ পেলাই কি কৰিব সমস্যাটো সমাধান কৰি দিব সেই একেটা বস্তুৱে আজি পৃথিৱীখনৰ ক্ষেত্ৰতো হৈছে যে ক্লাইমেট চেঞ্জ নামৰ যিটো এটা সমস্যা আহিছে বা এটা থ্ৰেট এটা প্ৰত্যাহ্বান আহিছে এই প্ৰত্যাহ্বানটোক একচুৱেলি কোনে মূৰ বাটি ল'ব লাগিব যিখিনি ডেভেলপ কান্ট্ৰি হয় যাৰ ওচৰত আজি ইমান 150 বছৰৰ ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ পৰা যিখিনি মানুহে যিখন দেশে আৰ্থ সামাজিক উন্নয়ন কৰিবৰ কাৰণে সক্ষম হ'ল তেওঁলোকে কি কৰিব লাগিব ফাইনেন্স প্ৰভাইড কৰিব লাগিব যিখিনি উইকাৰ বা ডেভেলপিং বা লেছ ডেভেলপ কান্ট্ৰি আছে তেতিয়াহে একচুৱেলি এইটো কি হ'ব ইকুইটি বা জাষ্টিছ থাকিব গতিকে এইটো কনচেপ্টটো এইটো হয় আৰু আপোনালোকে এইটো মনত ৰাখিছে বা হয়তো মনত পৰিছে যে যিখন কপ 29 আছিলে কপ 29 খনক এটা শাৰী যদি আমি ক'ব পাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে ফাইনেন্স বুলি কেলে কৈছে যে এই যিখন কনফাৰেন্স অফ পাৰ্টিজ আয়োজন কৰিছিলে যোৱা বছৰ আজাৰবাইজানৰ বাকুত
তাত আমি কেৱল অকল ফাইনেন্সৰ কথা পঢ়িছিলোঁ যে আগতে $100 বিলিয়ন আমাক দিব কিন্তু এই কপ 29ত ক'লে যে প্ৰত্যেকখন ডেভেলপিং কাণ্ট্ৰিয়ে মিলি পেলাই ডেভেলপিং কাণ্ট্ৰিক $300 বিলিয়ন দিব লাগিব বুজি পাইছেনে বাই 2035 ইন ইচ ইয়াৰ প্ৰত্যেক বছৰে $300 বিলিয়ন দিব লাগিব ডেভেলপ কাণ্ট্ৰিয়ে ডেভেলপিং কাণ্ট্ৰি সো গতিকে কপ 29ৰ যেটো এজেন্ডা আছিল হেতু আছিল যে ফাইনেন্স বুজি পাইছেনে সো গতিকে টু মোবিলাইজ 1.3 ট্ৰিলিয়ন এনুৱেলি বাই 2035 এটো আছিল কপ 29ৰ এজেন্ডা আৰু সেই এজেন্ডাটোকে ইয়াত আকৌ কি কৈছে কপ 30 সেই বস্তুটো প্ৰমোট কৰিছে বা হেতু জোৰ দিছে যে আমাক কি লাগিব ক্লাইমেট ফাইনেন্স লাগিব তেতিয়াহে একচুয়ালি সকলো কিখন মানে দেখে 193 countries can put together their efforts towards the resolving these planetary problems of climate change বুজি পাইছেনে সো গতিকে তেতিয়াহে সকলোৱে মিলিজুলি কামটো কৰিব পাৰিব এতিয়া অকল ৰেসপন্সিবিলিটিটো যদি দি দিয়ে ডেভেলপিং কাণ্ট্ৰি তেতিয়া হলে নহব তেওঁলোকৰ ওচৰত এতিয়াও ফাইনেন্স নাই ফাইনেন্সটো কাৰ ওচৰত বেছিকৈ আছে যাৰ ওচৰত ডেভেলপমেন্ট আছে গতিকে ডেভেলপমেন্ট থকা ডেভেলপ কাণ্ট্ৰিখিনিয়ে ডেভেলপিং কাণ্ট্ৰিখিনিক ফান্ড প্ৰভাইড কৰিব লাগিব দ্যাট ইজ কল্ড ক্লাইমেট ফাইনেন্স ওকে এতিয়া এই কপখনত আৰু কোনগিটা এৰিয়াত ফোকাস কৰা গৈছে এতিয়া জেগাটোতে ফোকাস কৰা গৈছে দ্যাট ইজ দা মানে ৰেইন ফৰেষ্ট সো গতিকে ট্ৰপিক্যাল যিখন ৰেইন ফৰেষ্ট আছে সেই ৰেইন ফৰেষ্টৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি বেলেমত পাতিছো এটা বেলেমত নাপাতি পেলাই আমি বেলেগতো পাতিব পাৰিলো কাৰণ কি ব্ৰাজিলৰ ৰাজধানী বেলেম নহয় ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলৰ আটাইতকৈ ডাঙৰ যিখন সিটি হয় এখন আছে ৰিও ডি জেনেৰিও আমি তাত পাতিব পাৰিলো তাত কিয় নাই বটা why we have chosen the Belém as the venue of this COP30 that is because we want to emphasize the preservation of the Amazon rainforest so গতিকে হেকানে ইয়াত মনত ৰাখিব যে ট্ৰপিক্যাল ফৰেষ্টৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এই COP30 খিনিত বহুত জোৰ দিয়া গৈছে আৰু ইয়াত কৈছে যে এগ্ৰো ফৰেষ্ট্ৰি আৰু কমিউনিটি লেড কনজাৰভেশ্যন এটো বহুত ইম্পৰ্টেন্ট হয় হেতু আমাৰ ইন্ডিয়া ক্ষেত্ৰটো আছে যে ফৰেষ্ট ৰাইট এক্ট 2000 খনত কি কৈছে 2006 ত কমিউনিটি বা ট্ৰাইবেল পিপলৰ পাৰ্টিসিপেশনত আমাৰ যিকিখন ফৰেষ্ট এৰিয়া আছে সেই ফৰেষ্ট এৰিয়া কনজাৰভেশ্যনৰ কথাটো বা আইডিয়াটো দিছে সো ইয়াত যদি আমি আৰু দুটা সাব পইণ্টছ আছে ইয়াত যে ইট এইমছ টু মোবিলাইজ পইচা দিব লাগিব 125 বিলিয়নছ ফৰ লং টাৰ্ম ফৰেষ্ট কনজাৰভেশ্যন উইথ মানে সাফিচিয়েন্ট বা ভেৰি প্ৰিডমিনেন্ট এমাউন্ট অফ প্ৰাইভেট ইনভেষ্টৰ্ছ এতিয়া প্ৰাইভেট ইনভেষ্টৰ্ছে গভৰ্নমেন্টৰ লগত মিলি পেলাই ডেভেলপ কাণ্ট্ৰিখিনিয়ে $125 বিলিয়ন দিব লাগিব কাক দিব লাগিব যিকিখন কাণ্ট্ৰিত ট্ৰপিক্যাল ৰেইন ফৰেষ্ট এভেইলেবল হয় এতিয়া এটো ইন্ডিয়াৰ কাৰণে কিয় ইন্টাৰেষ্টিং হয় বা ইন্ডিয়াৰ কাৰণে এটো কিয় ইম্পৰ্টেন্ট হয় কাৰণ কি ইন্ডিয়াটো দুটা জায়গাত ট্ৰপিক্যাল ৰেইন ফৰেষ্ট এক্সিষ্ট কৰে and one of that area is Western Ghat and other one is the Dihing Patkai rainforest so গতিকে ইন্ডিয়াটো কি হ'ব এই 125 বিলিয়নৰ ভিতৰত কিবা এটা নহয় কিবা এটা পোৰশন ইন্ডিয়ালৈ আহিব বুজি পাইছানে এই পইচাটো কোনে যোগান ধৰিছে ডেভেলপ কাণ্ট্ৰি মানে কোন যে যিকিখন কাণ্ট্ৰিৰ ওচৰত আজিৰ দিনৰ আটাইতকৈ বেছি ইকনমিক গ্ৰোথ আছে ফৰ এক্সাম্পল দা USA ইউৰোপিয়ান ইউনিয়ন অষ্ট্ৰেলিয়া অল দিস থিংস কিন্তু ইয়াতে ইন্টাৰেষ্টিং কথাটো কি যে US is not participate in this COP সো মানে USA এক টকাও নিদিয়ে এতিয়া এই গোটেই 125 বিলিয়নটো এটা কোনে বেছিকৈ এতিয়া প্ৰভাইড কৰিব ইউৰোপিয়ান ইউনিয়ন অষ্ট্ৰেলিয়া কানাডা জাপান এইবিলাক কাণ্ট্ৰি কি কৰিব লাগিব এটো মেনেজ কৰিব লাগিব কাৰণ কি এইখনহে আছে কে ডেভেলপ কাণ্ট্ৰি ওকে সো গতিকে এতিয়া নেক্সট কথাটো কৈছে যে ইট ওয়াজ এন্ডোৰ্সড বাই দ্য মোৰ দেন 50 কাণ্ট্ৰিজ ইণ্ডিয়া হেজ জয়েন্টলি অনলি এজ আ অবজাৰ্ভাৰ সো ইয়াত ইণ্ডিয়া অবজাৰ্ভাৰ হিচাপে আছে ওকে সো এতিয়া কথাটো হৈছে কি যে ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ ট্ৰপিক্যাল ৰেইন ফৰেষ্টবোৰ কিয় ইম্পৰ্টেন্ট হয় কিয় আমি ইয়াক ইমান পইচা দি পেলাই বচাব হৈছো কাৰণ কি ট্ৰপিক্যাল ৰেইন ফৰেষ্ট খিনিয়ে কি কৰিব কাৰ্বন ডাই অক্সাইডক কি কৰিব সিকুৱেষ্ট্ৰেচন কৰিব এবজৰ্ব কৰিব সো গতিকে কাৰ্বন ডাই অক্সাইডক যিমানে বেছি এবজৰ্ব কৰিব বিকজ ক্লাইমেট চেঞ্জৰ কাৰণে ৰেসপন্সিবল হয় গ্ৰীণ হাউস গেছেছ এতিয়া গ্ৰীণ হাউস গেছ বিলাকৰ ভিতৰত আটাইতকৈ বেছি গ্ৰীণ ইম্পৰ্টেন্স থকা বা আটাইতকৈ বেছি থকা কোৱান্টিটিত সেই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড এটা কাৰ্বন ডাই অক্সাইডক কোনে এবজৰ্ব কৰে এই ট্ৰপিক্যাল ৰেইন ফৰেষ্ট বিলাকে এবজৰ্ব কৰিব সো গতিকে কাৰ্বন ডাই অক্সাইডৰ কোৱান্টিটি ইন দা এটমস্ফিয়াৰ ট্ৰপিক্যাল ৰেইন ফৰেষ্টে কমাই দিব পাৰিলে কি হ'ব আমাৰ গ্লোবেল ওয়াৰ্মিঙৰ যেটো এটা এফৰ্ট আছে গ্লোবেল ওয়াৰ্মিংটো মিটিগেট হ'ব এটো এটা মিটিগেশন
এফৰ্ট বুলি আপুনি ক'ব পাৰে যে ক্লাইমেট চেঞ্জটো যিটো ধৰি লওক এটা কমাই দিছে বুজি পাইছেনে তাৰ যিটো ফেক্টৰ অফ ক্লাইমেট চেঞ্জ সেইটো কমি গৈছে কেলে কাৰণে কি কাৰ্বন ডাই অক্সাইডটোক আমি কি কৰিছোঁ আমি সিকুৱেষ্ট্ৰেশ্যন কৰিছোঁ কেনেকৈ সিকুৱেষ্ট্ৰেশ্যন কৰিছোঁ বাই প্ৰিজাৰ্ভিং এণ্ড protecting or re-establishing this afforestation drive and preservation of tropical rainforest which are very big large forest areas tropical evergreen rainforest মানে কি যে tropical area থাকিব য'ত বেছিকৈ গৰম হ'ব আৰু তাত কি হ'ব গোটেই বছৰ ধৰি তাত গ্ৰীনাৰী থাকিব বুজি পাইছেনে সেইটো হৈছে tropical rainforest of quality আৰু এটা বহুত ইম্পৰ্টেন্ট আৰু ইন্টাৰেষ্টিং কথা আছে যেটো বস্তু আপোনালোকৰ কাৰণে এটা টাৰ্ম ইন্ট্ৰোডিউস কৰিছে দ্যাট কনসেপ্ট অফ মুটিৰাও the concept of মুটিৰাও শব্দটো অৰ্থ হৈছে যে কালেক্টিভ এফৰ্ট যেটো আমাৰ SDG 17 ত কৈছে যে কোঅপাৰেশন ফৰ সাস্টেইনেবল ডেভেলপমেন্ট সো গতিকে সেই ব্ৰাজিলৰ এটো এটা ব্ৰড হয় মানে এটো ব্ৰাজিলিয়ান আৰু স্পেনিশ ওয়াৰ্ড হয় তাৰ মানে হৈছে যে কমন মানে একশন বুজি পাইছেনে বা কালেক্টিভ এটা একশন সো এতিয়া যেটো আমাৰ ক্লাইমেট চেঞ্জ হৈছে তাৰ মিটিগেশনৰ কাৰণে তাৰ এডাপ্টেশনৰ কাৰণে সকলোৱে নিজৰ সাধ্য অনুসাৰি একেলগে এফৰ্টটো দিব লাগিব সেই একেলগে কৰা এটা এফৰ্টৰ এটা টাৰ্ম ইয়াত ইউজ কৰা গৈছে দ্যাট ইজ কল্ড মুটিৰাও ঠিক আছে এইটো বস্তু আপোনালোকে ইউজ কৰিব ইন ইয়োৰ মেইনছ বুজি পাইছেনে বা কেতিয়াবা আপোনালোকে এইটো প্ৰিলিমছতো খুদিব পাৰে বা আপকামিং যিকিটা APSC এক্সাম আছে ফৰেষ্ট ৰেঞ্জাৰ হওক বা আপোনালোকৰ সয়েল কনজাৰভেশ্যন অফিচাৰ হওক বা এনেকুৱা ধৰণৰ যিমানবিলাক এক্সাম আছে তাত কিন্তু খুদিব পাৰে সো ব্ৰাজিল ইন্ট্ৰোডিউস দ্য কনসেপ্ট অফ মুটিৰাও মিনিং দ্য কালেক্টিভ এফৰ্ট to inspire the global unity in a climate action আৰু এটো আপোনালোকে এটো ক'ব পাৰে যে USA কি কৈছে আজি দিনত উইথড্ৰ হৈছে বুজি পাইছেনে কোপা উইথড্ৰ হৈছে যিমান বিলা কালেক্টিভ একশন আছে তাপা উইথড্ৰ হৈছে সো হেকানে আমি কৈছো যে USA উইথড্ৰ হৈছে মানে এনেকুৱা এটা হৈছে নি যে আমি মাল্টিকালচাৰেলিজম টু বা আমি দূৰলে গুছি আহিছো আজি দিনত কোনো ধৰণৰ এনেকুৱা এটা বস্তু নাই যেটো বস্তুত আমি গুটেইখিনি মিলি পেলাই কাম কৰিব পাৰো হেতু কৈছে যে আমি মানে ক্ৰাইসিস অফ মাল্টিকালচাৰেলিজম যে USA কিয় পাৰ্টিসিপেট কৰিব পৰা নাই মাল্টিকালচাৰেলিজম টু উইক হৈ গৈছে সো এতিয়া এইটো যেটো কনসেপ্ট অফ মুটিৰাও এই কনসেপ্ট অফ মুটিৰাওটোৱে এই যেটো এটা মাল্টিকালচাৰেলিজম আছে তাক ৰিভাইভ কৰিব কাৰণে চেষ্টা কৰা গৈছে তাক চেৰিছ কৰিব কাৰণে চেষ্টা কৰা গৈছে যে আজি গ্লোবেল যিবোৰ সমস্যা আছে এই সমস্যাবিলাক সদায় মাল্টিকালচাৰেলিজমৰ যেটো এটা আইডিঅলজি যেটো এটা স্পিৰিট হেতু থ্ৰুইদি আমি নাইকিয়া কৰিব পাৰিম whether it is the climate change the effects of climate change whether it is the global terrorism whether it is cyber security whether it is other kind of things বুজি পাইছানে যত আমাৰ কোনোবা এখন কান্ট্ৰি আজি দিনত সেফ হ'ব নোৱাৰে তাৰ কাৰণে আমি গোটেইখন কান্ট্ৰিৰ মাজত এটা কালেক্টিভ এফৰ্ট লাগিব যেটো এফৰ্টক যেটো আইডিঅলজিক যেটো আইডিয়াক এই গ্লোবেল মুটিৰাও বা কনসেপ্ট অফ মুটিৰাও সেই ওয়ার্ডটো পা কি কৈছে প্ৰমোট কৰিছে ওকে সো গতিকে ইয়াত আমি এটো চাব লাগিব যে একচুয়ালি এই যিখন কপ আছে এই কপখনত কোন গিটা সিদ্ধান্ত লোৱা গল what are the important conclusions this COP 30 has made so ইয়াত দুটা বহুত ইম্পৰ্টেন্ট তেওঁলোকে মানে প্লেজ ললে হেতু হৈছে যে আমি কি কইম যে ডিফৰেষ্টেশনটো আমি হল্ট কইম আমি কমাম কিন্তু প্ৰথমৰ যেটো মানে আমাৰ প্ৰন বা প্ৰথমৰ যেটো এজেন্ডা ফাৰ্স্ট গোল দ্যাট ইজ দ্য হল্টিং এন্ড দ্য ৰিভাৰ্সাল অফ দ্য ডিফৰেষ্টেশন এটো হৈছে বাইন্ডিং হয় এটো মনত ৰাখিব সো মানে লিগালি বাইন্ডিং প্ৰত্যেকখন কান্ট্ৰি এটো বস্তু প্ৰমিস কৰিব লাগিব যে তেওঁলোকে ডিফৰেষ্টেশনটো কমাব বুজি পাইছেনে সো ডিফৰেষ্টেশনটো কমাব হেতু লিগালি বাইন্ডিং এটা এজেন্ডাত কি হল এই COP 30 খনত লোৱা গল কিন্তু সেকেন্ড যেটো এজেন্ডা আছিল হেতু হৈছে যে ফসিল ফুয়েলছৰ পৰা আমি আঁতৰি আহিব লাগিব এটা ফসিল ফুয়েলছৰ পৰা আঁতৰি আহি পেলাই আমি কলৈ যাম ৰিনিউএবল এনাৰ্জিলে আমি যাব লাগিব ৰিনিউএবল এনাৰ্জি থ্ৰুইদি আমি কি কৰিব লাগিব আমাৰ যিমানখিনি ফ্যাক্টৰী আছে যিমানখিনি প্ৰডাকশন লাইন আছে যিমানখিনি এনাৰ্জি সোৰ্স আছে এইখিনি বেছিভাগে আমি ফসিল ফুয়েলছৰ পৰা ট্ৰানজিট কৰি পেলাই ৰিনিউএবল এনাৰ্জিলে যাব লাগিব এটা প্ৰত্যেকখন কান্ট্ৰিয়ে এটো কথা ক'ব লাগিব যে কেতিয়া তেওঁলোকে এটো কাম কৰিব যেনেকা ইন্ডিয়া কৈছে যে 2070 ভিতৰত আমি নেট জিৰো কৰিম সো এতিয়া ফসিল ফুয়েলছৰ পৰা আমি কেতিয়া আঁতৰি আহিম এতিয়া এই ক্ষেত্ৰতে আমি কি দেখিছো এই COP 30 খনত অলপ এটা টুইষ্ট দেখিছো যে কোনো এখন কান্ট্ৰিয়ে
এইটো ডিক্লেয়াৰ নাই কৰা যে তেওঁলোকে কেতিয়াৰ ভিতৰত ফজিল ফুয়েলছৰ পৰা আঁতৰি আহিব পাৰিব মানে এইটো লিগেলি বাইণ্ডিং নহয় এইটো হৈছে ভলণ্টাৰীলি এইটো এটা ভলণ্টাৰী মানে এটা কমিটমেণ্ট বা এটা তেওঁলোকে ক'লে যে আমি ভলণ্টাৰীলি আমি কি কৈছোঁ ফজিল ফুয়েলছৰ পৰা আঁতৰি আহিম বুলি আমি কৈছোঁ কিন্তু আমি এই ট্ৰেনজিশ্যনটো একজেক্টলি ডেডলাইন এটা দিয়া নাই আজিৰ দিনত চ' এতিয়া এইখিনিতে আমি চাম যে এবচেঞ্চ অফ ইউএছএত কি ধৰণৰ এফেক্ট পৰিলে এতিয়া এই যে যিটো ফজিল ফুয়েলছৰ পৰা আঁতৰি আহিব লাগিব এই বস্তুটো একচুৱেলি ডেভেলপ কাণ্ট্ৰিবিলাকে বহুত বেছি জোৰ দি আছিলে ডেভেলপ কাণ্ট্ৰিবিলাকৰ ভিতৰত ইউএছএ হওক বা ইউৰোপিয়ান ইউনিয়নে হওক তেওঁলোকে এইটো বিচাৰিছিলে যে সকলোবিলাক নেশ্যন ইনক্লুডিং দ্য ডেভেলপিং নেশ্যন উইল ছেট এ ডেডলাইন এ টাৰ্গেট বিফ'ৰ হুইচ দে উইল transit or transfer away from their fossil fuels so মানে ডেভেলপিং কাণ্ট্ৰিবিলাকে কোনদিনাখনৰ পৰা ফজিল ফুয়েলছৰ ব্যৱহাৰ কৰাটো বন্ধ কৰি দিব এই বস্তুটো একচুৱেলি ডেভেলপ কাণ্ট্ৰিবিলাকে খুব বেছি জোৰ দিছিলে যে ডেভেলপিং কাণ্ট্ৰিবিলাকে তেনেকুৱা এটা পলিচি লওক তেনেকুৱা এটা প্লেজ লওক কিন্তু আজিৰ দিনত যিহেতু ইউএছএ উইথড্ৰ হৈ গ'ল চ' গতিকে এতিয়া ডেভেলপ কাণ্ট্ৰিবিলাকৰ জোৰটো কমি গ'ল এতিয়া ডেভেলপ কাণ্ট্ৰিবিলাকে কৈছে ডেভেলপিং কাণ্ট্ৰিখিনিয়ে কৈছে ফৰ এক্সাম্পল ইণ্ডিয়া for example Brazil itself for example other African Union তেওঁলোকে কৈছে ইনক্লুডিং চাইনা তেওঁলোকে কৈছে যে আমি কিয় ফজিল ফুয়েলছ বাৰ্ণ নকৰিম তোমালোকে 1850 পৰা গোটেই ফজিল ফুয়েলছ বাৰ্ণ কৰি 2025ত আজিৰ দিনত ডেভেলপ কাণ্ট্ৰি হৈ আছে এতিয়া আমি ইণ্ডিয়াই ডেভেলপ মানে ইণ্ডিপেণ্ডেন্স পাইছেহে 1950ত এতিয়া আমি কেনেকৈ ক'ম যে আমি 2050 ভিতৰত ফজিল ফুয়েলছ আমি বাৰ্ণ নকৰোঁ বুলি মানে কি আমি মাত্ৰ 100 বছৰহে ফজিল ফুয়েল বাৰ্ণ কৰিম নি কিন্তু যদি আজি ইউৰোপিয়ান ইউনিয়নলৈ চায় বা যিকোনো এখন ইউএছৰ কাণ্ট্ৰিলৈ চায় তেওঁলোকেতো 1850 পাই ফজিল ফুয়েল বাৰ্ণ কৰি আছে দে উইল কিপ বাৰ্ণিং টিল যেনিবা 2050 চ' গতিকে তেওঁলোকৰ এডভান্টেজ আছে নে নাই তেওঁলোকৰ ডেফিনিট এডভান্টেজ আছে তেওঁলোকে চাবলৈ গ'লে 200 বছৰ তেওঁলোকে ফজিল ফুয়েলটো বাৰ্ণ কৰি থাকিব 200 বছৰ ফজিল ফুয়েল বাৰ্ণ কৰাৰ কাৰণে তেওঁলোকৰ ডেভেলপমেণ্ট বেছি হ'ব চ' এতিয়া সেইকাৰণে কি কৈছে যে ডেভেলপিং কাণ্ট্ৰিখিনিয়ে এইটো লবি লগালে যে আমি ফজিল ফুয়েলছৰ ওপৰত কোনো ধৰণৰ ডেডলাইন আমি নামাৰোঁ আৰু সেইটোকে একচুৱেলি গৃহীত হ'ল কেলে কাৰণ কি ইউএছএ এইটো মানে সামিটত জইন নহ'ল এতিয়া ইউএছ থকাহেঁতেন হয়তো এইফালে ডেভেলপিং কাণ্ট্ৰিখিনিক বেছি জোৰ দিলেহেঁতেন তোমালোকেও এইটো চাইন কৰা আমিও চাইন কৰিম তোমালোকেও চাইন কৰা কোনোবা এটা ডেট যে যিটো দিনখনৰ পৰা তোমালোকে ফজিল ফুয়েলছ বাৰ্ণ কৰাটো কমাই দিবা বুজি পাইছানে চ' গতিকে এই যিটো আছিলে এইটো হ'ল এইটো লিগেলি বাইণ্ডিং হ'ল কিন্তু এইটো লিগেলি বাইণ্ডিং নহ'লে বিকজ অফ দ্য এবচেঞ্চ অফ ইউএছ এণ্ড ডেট মানে উইকেন্স দ্য বাৰ্গেনিং পাৱাৰ অফ দিছ ডেভেলপ কাণ্ট্ৰিজ এগেইনষ্ট দ্য ডেভেলপিং কাণ্ট্ৰি চ' এতিয়া আমি কি দেখিলোঁ যে এনেকুৱা এখন কপ দেখিলোঁ য'ত ডেভেলপিং কাণ্ট্ৰিয়ে লিড ল'লে গ্লোবেল সাউথৰ এইটো এটা লিডাৰশ্বিপ ৰোল বুলি ক'ব পাৰে ইন দ্য ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অফ ক্লাইমেট চেঞ্জ আজিলৈকে যিমানকেইখন ক্লাইমেট চেঞ্জৰ আমি দেখিলোঁ তাত সদায় কাৰ ডমিনেঞ্চ আমি দেখিলোঁ কাৰ মতে একচুৱেলি ফাইনেল এজেণ্ডাটো ছেট হোৱা দেখিলোঁ ডেভেলপড কাণ্ট্ৰিখিনি এই কপ 30ত আমি কাৰ দেখিলোঁ আমি দেখিলোঁ যে গ্লোবেল সাউথৰ মতে এই কপৰ গোটেই এজেণ্ডাখিনি ছেট হ'ল বুজি পালেনে আমি যদি এটা এক্সাম্পল দিওঁ যে কপ 28 যিখন হ'ল ইন UAE তাত কি হ'ল এটা আৰবিয়ান ৱৰ্ল্ডত হৈছে বুজি পাইছেনে তাত কোৱা গৈছিল যে ফজিল ফুয়েলছটো আমি ট্ৰানজিট এৱে কৰিম এটা আৰবিয়ান ৱৰ্ল্ডত হোৱা এখন সামিটত তেওঁলোকে কেনেকৈ ক'ব পাৰে যে আমি ফজিল ফুয়েলছৰ পৰা ওলাই আহিম বুলি কাৰণ কি গোটেই আৰবতে তেলখিনি পোৱা যায় সেই তেলখিনি জুই লগাই দিলে ফজিল ফুয়েলছ হয় নাই সেইখিনি তাৰ পৰাই দেখোন এমিশ্যন হৈ আছে চ' গতিকে এইটো এই কাৰণেই হ'ল তাৰ পৰা এইটো ইণ্ডিকেট হৈছে যে ডেভেলপ কাণ্ট্ৰিবিলাকৰ জোৰটো কিমান বেছি আছিলে টিল কপ 28 যিটো বস্তু এতিয়া নাইকিয়া হৈ গ'ল বুজি পাইছেনে কাৰণ কি ইউএছএ উইথড্ৰ হ'ল চ' গতিকে আমি কি দেখিলোঁ যে এই ডিফৰেষ্টেশ্যনটো আমি জাষ্ট এটা পিকচাৰলৈ দেখুৱাইছোঁ আৰু ফজিল ফুয়েলছৰ বাৰ্ণিঙৰ কাৰণে এনেকৈ এমিশ্যন হয় এই বস্তুটো আমি কমাব লাগিব কিন্তু একচুৱেলি ইয়াত আমি ডেডলাইন বান্ধিব নোৱাৰোঁ কাৰণ কি আমাৰ ৰেছপনচিবিলিটি আছে ডেভেলপিং কাণ্ট্ৰিখিনি আজিৰ দিনত ৰেছপনচিবিলিটি আছে বুজি পাইছেনে চ' গতিকে ৰোড মেপ ফ'কাছ অন দ্য এণ্ডিং ডিফৰেষ্টেশ্যন চ' গতিকে ইয়াত এটা ৰোড মেপ এটাও দিছে যে তেওঁলোকে কেনেকৈ কি কৰিব ফজিল ফুয়েলছৰ কি কয় ডিফৰেষ্টেশ্যনটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে কি পন্থা হাতত ল'ব ঠিক তেনেকৈ ফজিল ফুয়েলছৰ কাৰণেও তেওঁলোকে ৰোড মেপ এটা লৈছে কিন্তু এইটো ভলণ্টাৰী হয় এইটো কিন্তু লিগেলি বাইণ্ডিং হয় যিটো ডিফৰেষ্টেশ্যনৰ কাৰণে আছিলে এইটো লিগেলি বাইণ্ডিং হয়
আৰু ফসিল ফুয়েলছটো ভলান্টাৰী হয় এটো বস্তু মনত ৰাখিব যদি ইয়াত আৰ্গুমেন্টখিনি দিছো আউটকামখিনি ইয়াত ধুনিয়াকৈ দেখুৱা গৈছে যে কোনো টাইমলাইন ইয়াত সেট কৰা নাই টু ট্ৰানজিট এৱে ফ্ৰম ফসিল ফুয়েলছ বুজি পাইছে নাই ঠিক তেনেকৈ কপ 30 বেলেমৰ এটা পেকেজ এটা লোৱা গ'ল যেটো পেকেজৰ আন্ডাৰ তেওঁলোকে কি কৰিব যে কোনকিটা একচুয়ালি কাম তেওঁলোকে এজেন্ডা হিচাপে লৈছে এইখিনি আমি চাম যে টু নিউ ইনিশিয়েটিভ ইয়াত লোৱা গৈছে এটা আছিল গ্লোবেল ইমপ্লিমেন্টেশন এক্সিলাৰেটৰ যেটো কোৱা গৈছে যে আমি যেটো কলো যে কপ 30 কি হয় কপ 30 আছে ইমপ্লিমেন্টেশন কপ এটা ইমপ্লিমেন্টেশনৰ ইয়াত আমি কি দেখিছো ইনিশিয়েটিভ লোৱা গৈছে যে গ্লোবেল ইমপ্লিমেন্টেশন এক্সিলাৰেটৰ মানে এনেকুৱা এটা বস্তু লঞ্চ কৰিছে যে 2 বছৰত আমি কিমান এনেকুৱা কাম কৰিব পাৰো যিখিনি কাৰণে আমি 1.5 ডিগ্ৰী সেলসিয়াস টু বহাল মানে আপ টু 1.5 ডিগ্ৰী সেলসিয়াস আমাৰ আৰ্থখন বাঢ়িব তাতকে আমি বেছি মানে উত্তাপ হ'বলৈ নিদু সৌদিকে তাৰ কাৰণে আমাৰ এতিয়া যিখিনি গ্যাপস আছে সেই গ্যাপখিনি আমি কেনেকৈ নাইকিয়া কৰিম যে আমি তো কলু যে পেৰিছত আমি কি কলু যে কপ 21 ত কলু যে প্ৰত্যেকখন নেশনে 1.5 ডিগ্ৰী সেলসিয়াস টু 2 ডিগ্ৰী সেলসিয়াসলৈকে আমি কি কৰিম গ্লোবেল যেটো এটমস্ফিয়াৰিক টেম্পাৰেচাৰ আছে তাক আমি সীমান্তৰ ভিতৰত নিয়ন্ত্ৰণ কৰিম সো এতিয়া 1.5 ডিগ্ৰী সেলসিয়াস আমি টাৰ্গেট হললো তাৰ কাৰণে আমি কি এতিয়া দিনত ইমপ্লিমেন্ট কৰিছো হেতু আমি 2 বছৰ ভিতৰত ক'ব লাগিব সো গতিকে ইমপ্লিমেন্টেশনৰ ওপৰত বহুত বেছি জোৰ দিয়া গৈছে এই কপখনত আৰু কৈছে যে বেলেম মিশন ফৰ 1.5 এতিয়া হেতু বস্তু ইয়াত কোৱা হৈছে যে একচন ওৰিয়েন্টেড প্লেটফৰ্ম য'ত কপ 30 কপ 31 আৰু ট্ৰয়কা এটা ট্ৰয়কা মানে কি ট্ৰয়কা মানে হৈছে যে এই যে কপ 30 কোনে পাতিছে কপ 30 পাতিছে ব্ৰাজিলে ঠিক তেনেকৈ কপ 31 কোনে পাতিব কোনোবা এখন কান্ট্ৰিয়ে পাতিব ঠিক তেনেকৈ কপ 29 কোনে পাতিলে কপ 29 পাতিলে আজাৰবাইজান এই তিনিখন দেশ মিলি পেলাই কি গঠন হয় ট্ৰয়কা তেওঁলোকে একচুয়ালি এজেন্ডা বিলাক সেট কৰে তেওঁলোকে গোটে সেক্ৰেটাৰি গোটে ৰোলটো প্লে কৰে বুজি পাইছে নাই যি আগৰবাৰখন কৰিলে যি এতিয়াখন কৰিছে আৰু যি নেক্সট বাৰ যিখন হ'বলৈ গৈ আছে সেইখন কন্ডাক্ট কৰিব এই তিনিখন দেশ একেলগ হৈ পেলাই ট্ৰয়কাটো গঠন হয় আৰু তেওঁলোকে গোটে এজেন্ডা বিলাক ফিক্স কৰে বা সেট কৰে বা নেগোশিয়েট কৰে বুজি পাইছে নাই দে আৰ দ্য লিডাৰ্স অফ দিস কপ সো গতিকে কপ 21 29 টু 30 তো গতিকে তিনিখন কান্ট্ৰি আছে 29 আজাৰবাইজান 30 হৈছে ব্ৰাজিল আৰু 31 এটো এতিয়া আমাৰ কুইজত এটোৱে আছে যে কপ 31 কোনে পাতিব বুজি পাইছে নে হেতু আপোনালোকে ক'ব লাগে ইন ইয়োৰ এটো আপোনালোকে কমেন্টত জনাব যে which country will be going to host this cop 31 summit বা cop 31 convention in a year 2026 এটো আপোনালোকে ক'ব লাগে যে cop 31 কোট হ'ব cop 30 যেনেকৈ ব্ৰাজিলত হ'ল cop 31 ক'বাত হ'ব কোট হ'ব হেতু আপোনালোকে ক'ব লাগে ঠিক আছে ওকে সো গতিকে টু ফস্টাৰ দ্য ইন্টাৰনেশ্যনেল কোঅপাৰেচন একচন ফৰ মিটিগেশ্যন এডাপ্টেশ্যন এণ্ড ইনভেষ্টিগেশ্যন এটা মিটিগেশ্যন মানে কি মিটিগেশ্যন মানে হৈছে যে কজ অফ ক্লাইমেট চেঞ্জ এইটো ওপৰত যদি আমি কৈছো এটা কজটো কি যে ফসিল ফুয়েলছৰ বাৰ্ন হৈছে এটা যদি কোনোবাই যদি কয় যে ফসিল ফুয়েলছৰ বাৰ্নিংটো কমাই দিম আমি তেতিয়াহ'লে হেতু হ'ব মিটিগেশ্যন আৰু এডাপ্টেশ্যন মানে কি যে গ্লোবেল ওয়াৰ্মিং হৈছে এতিয়া আমি কি কৰিম তাক আমি এডপ্ট কৰিব লাগিব বুজি পাইছানে তাৰ যেটো কনসিকুৱেন্স সেই কনসিকুৱেন্সটো যাতে আমাৰ গাত ইমানকে নপৰে বা তাৰ প্ৰভাৱ যাতে আমাৰ ইয়াত নপৰে তেতিয়া আমি তাৰ কাৰণে এডপ্টেশ্যন মেথড লম তাৰ কাৰণটো কি এডপ্টেশ্যন আমি কি লৈছো যে ক্লাইমেট ৰিজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ক্লাইমেট ৰিজিলিয়েন্ট এগ্ৰিকালচাৰ টেকনিক ড্ৰট ৰিজিলিয়েন্ট আমাৰ এগ্ৰিকালচাৰ ক্ৰপ এইবিলাক কি হয় যে ড্ৰট হ'বই মানে বুজি পাইছে নে ক্লাইমেট চেঞ্জ হৈছে গ্লোবেল ওয়াৰ্মিং হৈছে সো গতিকে ড্ৰট হ'বই এটা আমি এডপ্টেশ্যন মেথডলজি লৈছো যে ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে গ্লোবেল ওয়াৰ্মিং হোৱাৰ কাৰণে ড্ৰট হোৱাৰ কাৰণে ফুড সিকিউৰিটিটো যাতে ইম্প্যাক্ট নপৰে তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ক্ৰপ লম যিখিনি ড্ৰট ৰেজিস্টেন্ট হ'ব সো এইটো হৈছে এডপ্টেশ্যন মিটিগেশ্যন হ'বলৈ হলে যে কি হ'ব যে দ্য কজ অফ দি ক্লাইমেট চেঞ্জ হেতুকে নাইকিয়া কৰিব লাগিব এতিয়া আমি বেছিভাগ এটুত বেছি জোৰ দি আছো এটুহে একচুয়ালি কৰিব লাগে বুজি পাইছে নে ওকে ডেভেলপ কান্ট্ৰি ওপৰত হেতু এটা ডিসিশন লোৱা গৈছে সো গতিকে গ্লোবেল মুইটাৰো ডিসিশন গিতে কি আছে যে স্কেলিং আপ মানে ক্লাইমেট ফাইনেন্সটো বঢ়াবৰ কাৰণে জোৰ দিছে ডাবল এডাপ্টেশ্যন ফাইনেন্সৰ কথা কোৱা গৈছে আৰু জাস্ট ট্ৰানজিশন মেকানিজমৰ কথা কৈছে যে এই যে ফসিল ফুয়েলছৰ পৰা যে আমাক যে সবকে যে একেটা সময়তে যে বা আমাক যে জোৰ দি আছে যে ডেভেলপিং কান্ট্ৰিখিনিও ক'ব লাগিব যে কোনদিনাখন বা তেওঁলোকে ফসিল ফুয়েলটো বাৰ্ন নকৰে এইটো একচুয়ালি ইনজাস্টিস হৈছে যেটো মই দেখুৱাই দিলো টাইমলাইনটো যে 1850 পা ডেভেলপ কান্ট্ৰিখিনিয়ে ফসিল ফুয়েল বাৰ্ন কৰিছে এন্ড দে কিপ বাৰ্নিং দিস দে উইল কিপ বাৰ্নিং দিস ফসিল ফুয়েলছ আপ টু সাৰ্টেন ফিউচাৰ লিমিট বুজি পাইছে ফিউচাৰ ডেটলৈকে ফৰ এক্সাম্পল 2070 বা 2050
বুজি পাইছেনে কিন্তু ডেভেলপিং কাণ্ট্ৰিখিনিয়ে সেই অপৰচুনিটিটো পোৱা নাছিলে বিকজ দে আৰ বিং কলনাইজড বাই দিছ ডেভেলপ কাণ্ট্ৰি ইন চাৰ্টেন ফেজ অফ দি হিষ্ট্ৰী সেইটো আমি আছেই যে ইণ্ডিয়াখনকে 200 বছৰ কলনি কৰি থৈছিলে ক'ত আমি ফজিল ফুৱেল বাৰ্ণ কৰিবলৈ পালোঁ তেতিয়া বুজি পাইছেনে চ' গতিকে এতিয়া যদি আমি বাৰ্ণ নকৰোঁ এতিয়া যদি আমি কয়লা নজ্বলাওঁ এতিয়া যদি আমি থাৰ্মেল পাৱাৰ প্লেণ্ট নকৰোঁ তেতিয়াহ'লে আমি কেনেকৈ ডেভেলপিং কৰিম ডেভেলপমেণ্ট কেনেকৈ আনিম আমি ছ'চিঅ' ইকনমিক পভাৰ্টি নাইকিয়া কৰিব লাগিব ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কেনেকৈ এচিভ কৰিম উইদাউট বাৰ্ণিং দিছ ফজিল ফুৱেলছ যদি এইটো হ'ব লাগে তেতিয়াহ'লে আমাক কি লাগিব তেতিয়াহ'লে আমি তোমালোকে পইচা দিয়াম ফাইনেন্স কৰা বুজি পাইছেনে যে কেনেকৈ আমি ফজিল ফুৱেলছটো নাইকিয়া কৰি পেলাই ৰিনিউৱেবল এনাৰ্জিলৈ যাম গতিকে এইটোকে কোৱা গৈছে জাষ্ট ট্ৰেনজিশ্যন গতিকে 2 ৰোড মেপ ইয়াত দিয়া গৈছে যে ফৰেষ্ট ক্লাইমেট ৰোড মেপ এটা দিয়া গৈছে আৰু ট্ৰানজিশ্যন এৱে ফ্ৰম গতিকে আদাৰ এনাউন্সমেণ্ট কি আছে আমি সেইকেইটা দিছোঁ যে ফষ্টাৰিং দ্য ইনভিজিবল নেশ্যনেল ইমপ্লিমেণ্টেশ্যনৰ কথাও কোৱা গৈছে বেলেম হেল্থ একশ্যন এটা কথা কৈছে যে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে ক্লাইমেট চেঞ্জৰ কাৰণে কি হেল্থ ইম্পেক্ট পৰিব সেইখিনি যাতে আমি ইনিচিয়েটিভ এটা লৈ পেলাই সেইটো এছেছ কৰোঁ তাৰ ওপৰত এটা টাৰ্গেটিং কৰোঁ ঠিক তেনেকৈ অলৰেডি আমি ক'লোঁ ট্ৰপিকেল ৰেইন ফৰেষ্টৰ কথা জেণ্ডাৰ গেপৰ কথাও ইয়াত কোৱা গৈছে আৰু ৰিএফাৰ্মিং দিছ 9.1 এতিয়া পেৰিছ ক্লাইমেটিক এগ্ৰিমেণ্টখনত এটা 9.1ত কি কৈছে যে কেনেকৈ আমি ডেভেলপ কাণ্ট্ৰিখিনিয়ে ডেভেলপিং কাণ্ট্ৰিখিনিক ফাইনেন্স প্ৰভাইড কৰিব সেইটো বস্তু ইয়াত দিয়া গৈছিলে বুজি পাইছেনে চ' গতিকে কপ এই পেৰিছ এগ্ৰিমেণ্টখনত 9.1টোকো ইয়াত ৰিএফাৰ্ম কৰা গৈছে এইটো আপোনালোকৰ আহিব পাৰে হোৱাট ইজ আৰ্টিকল 9.1 বা আৰ্টিকল 99টো কি হয় পেৰিছ এগ্ৰিমেণ্টৰ আণ্ডাৰ আৰ্টিকল 9.1 ডেভেলপ নেশ্যনছ বা countries have a mandatory obligation to provide climate finance to developing countries not voluntarily or negotiated so গতিকে মানে mandatorily যিখিনি well developed country হয় তেওঁলোকে পইচা পঠাব লাগিব কাক এই ডেভেলপিং কাণ্ট্ৰিবিলাকক যাতে তেওঁলোকে কি কৰিব পাৰে এটা ট্ৰানজিশ্যন কৰিব পাৰে নিজৰ যিটো এনাৰ্জি ছেক্টৰ আছে নিজৰ যিটো ফজিল ফুৱেল ডমিনেটেড ইকনমি আছে সেইটোক তেওঁলোকে এডভান্স ৰিনিউৱেবল এনাৰ্জি ইকনমিলৈ কনভাৰ্ট কৰিব কাৰণে বুজি পাইছেনে এতিয়া আমি এটা হিষ্ট্ৰীটো চাব লাগিব যে একচুৱেলি কপবিলাক কেনেকৈ হৈছিলে আৰু ইম্পৰ্টেণ্ট কপবিলাকৰ কোনকেইটা ডিচিশ্যন লোৱা গৈছিলে ফৰ এক্সাম্পল কপ 1 বাৰ্লিন 1995ত লোৱা গৈছিলে ঠিক তেনেকৈ কপ 3 কিয়োটো প্ৰট'কল লোৱা গৈছিলে যিটো আমি ক'লোঁ ঠিক তেনেকৈ কপ 7 মাৰ্কাছত সেই কিয়োটো প্ৰট'কলখিনি কি হৈছে ৰুলখিনি ইমপ্লিমেণ্ট হৈছিলে এতিয়া ক'ৰবাত ইম্পৰ্টেণ্ট কপ কিছুমান আছে আপোনালোকে চাব এইটো আহিব কিন্তু ঠিক তেনেকৈ মন্ট্ৰিয়েলৰ কথা কোৱা গৈছে যে মন্ট্ৰিয়েল একশ্যন প্লেন লোৱা গৈছিলে কপ 13 বালিত হৈছিলে য'ত আমি কি ক'লোঁ 4 পিলাৰ্ছ অফ ক্লাইমেট চেঞ্জ ওলালে এইটো ইম্পৰ্টেণ্ট হয় যে কোনখন কপত 4টা যে ক্লাইমেট চেঞ্জৰ পিলাৰ আছে সেইটো লোৱা গৈছিলে চ' আমি যদি ইয়াত চাওঁ এটা আছে যে পিলাৰ নম্বৰ 1 মিটিগেশ্যন পিলাৰ নম্বৰ 2 এডপ্টেশ্যন পিলাৰ নম্বৰ 3 ফাইনেন্স পিলাৰ নম্বৰ 4 যে টেকন'লজি এইকেইটা বস্তুৱে একচুৱেলি ক্লাইমেট চেঞ্জটোৰ কাৰণে ইম্পৰ্টেণ্ট হয় তাক আমি নাইকিয়া কৰিবৰ কাৰণে মিটিগেশ্যন পলিচি ল'ব লাগিব এডাপ্টেশ্যন পলিচি ল'ব লাগিব ডেভেলপ কাণ্ট্ৰিবিলাকে ডেভেলপিং কাণ্ট্ৰিখিনিক ফাইনেন্স প্ৰভাইড কৰিব লাগিব তাৰ কাৰণে পেৰিছৰ 9.1 আৰ্টিকলটো আছে আৰু টেকন'লজিও প্ৰভাইড কৰিব লাগিব তেতিয়াহে একচুৱেলি গোটেই মানে নেশ্যনখিনিৰ মাজত এটা মতিৰাও বা এটা মানে কলাবৰেটিভ জাষ্ট মানে এটা আপুনি দেখিব যে এফৰ্ট দিছে তেওঁলোকে সকলোৱে ক্লাইমেট চেঞ্জৰ মানে মিটিগেশ্যনৰ কাৰণে ঠিক তেনেকৈ কপ 15টো কপেনহেগনত হৈছিলে যিটো তাত আমি কি দেখিছোঁ যে কপেনহেগন একৰ্ড নট লিগেলি বাইণ্ডিং আছিলে খালি সেইখন য'ত প্ৰথমবাৰৰ কাৰণে ফাইনেন্সৰ কথা কোৱা গৈছিলে কাৰণ কি তাৰ আগৰখনত আমি কি দেখিলোঁ যে ফাইনেন্সটো ইনক্লুড কৰিছিলে ইজ এ পিলাৰ অফ ক্লাইমেট চেঞ্জ ঠিক তেনেকৈ কপ 16 কাংকানত হৈছিল ঠিক আছে ইয়াতে প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ হৈছিলে যে গ্ৰীণ ক্লাইমেট ফাণ্ড এইটো ইম্পৰ্টেণ্ট হয় এতিয়া আপোনালোকক ধৰি লওক এটা টি টেবুল বনাই পেলাই সুধিব পাৰি APSCত যে এইকেইখন কপ বোলে 16 কপ 29 কপ 28 এটা কোনকেইটা এজেণ্ডা লোৱা গৈছিলে ইয়াত যে গ্ৰীণ ফাইনেন্সৰ কাৰণে কোনখন কপত আলোচনা কৰা গৈছিলে যে 4 পিলাৰ্ছ অফ যে ক্লাইমেট চেঞ্জৰ মানে বা প্লেন আছে সেইটো কোনখন কপত লোৱা গৈছিলে কোনখন কপত এইটো কোৱা গৈছিলে যে 2 ডিগ্ৰী চেলচিয়াছলৈকে আমি লিমিট কৰিম গ্ল'বেল ৱাৰ্মিঙৰ যিটো লিমিট আছে যে সেইটো কিমানলৈকে আমি বাঢ়িবলৈ দিম আপ টু 2 ডিগ্ৰী চেলচিয়াছ কপ 21ত কি ক'লে যে আমি যিমান পাৰোঁ সিমান 1.5 ডিগ্ৰী চেলচিয়াছতে ৰাখিবৰ কাৰণে চেষ্টা কৰিম 2 ডিগ্ৰী চেলচিয়াছটো একদম মেক্সিমাম হয় সেইটোলৈ আমি নাযাওঁৱে তাতকৈ কমত 1.5 ডিগ্ৰী চেলচিয়াছত পাৰিলে আটাইতকৈ ভাল ঠিক তেনেকৈ কপ 17 ডাৰবানত হৈছিলে চ' গতিকে ইয়াতো ইম্পৰ্টেণ্ট কথা কিছুমান আছিলে ঠিক তেনেকৈ কপ 18 দোহাত হৈছিলে চ' গতিকে ছেকেণ্ড কমিটমেণ্ট অফ কিয়োটো প্ৰট'কল একচুৱেলি লঞ্চ হৈছিলে কপ 19 ৱাৰছ তাত কোৱা গৈছিলে যে লছ এণ্ড ডেমেজ ফাণ্ড সেইটো কথা প্ৰথমবাৰৰ কাৰণে উত্থাপন হৈছিলে বুজি পাইছেনে আৰু এই পাৰ্টিকুলাৰ লছ এণ্ড ডেমেজ ফাণ্ডটো শ্বাৰ্ম এল শ্বেখ
যিখন ইজিপ্তত হ'ব সেই কপখনত একচুৱেলি সেই লছ এণ্ড ডেমেজ ফাণ্ডটো কি হৈছে ইমপ্লিমেণ্ট হৈছিলে কিন্তু প্ৰথমবাৰৰ কাৰণে ইয়াক ক'ত মেনশ্যন কৰিছিলে লছ এণ্ড ডেমেজ ফাণ্ডটো সেইটো আহিব পাৰে কাৰণ কি আমি কপখিনি হিষ্ট্ৰীটো একচুৱেলি একদম 1 to 30 লৈকে নালাগে আমি 1 to 30 লৈকে দিছোঁ কিন্তু যিকেইখন কপত ইম্পৰ্টেণ্ট একচুৱেলি মানে এজেণ্ডা ছেট কৰা গৈছিলে বা মানে তেওঁলোকে গ'ল লৈছিলে সেইকেইখন ইম্পৰ্টেণ্ট হয় যেনেকৈ কপ 19ত লছ এণ্ড ডেমেজ ফাণ্ডটোৰ কথা কৈছে ঠিক তেনেকৈ লিমা কলছ ফৰ একশ্যন আছিলে কপ 21 ভেৰি ইম্পৰ্টেণ্ট বুজি পাইছেনে য'ত ৱেল বিল' 2 ডিগ্ৰী চেলচিয়াছ আগতে আমি 2 ডিগ্ৰী চেলচিয়াছৰ কথা কৈছিলোঁ কিন্তু IPCC ৰিপৰ্টৰ মতে 2 ডিগ্ৰী চেলচিয়াছলৈকে বাঢ়িলে ই বহুতকেইটা টিপিং পইণ্ট পাৰ হৈ যাব চ' গতিকে আমি পাৰ্চু কৰিছিলোঁ 1.5 ডিগ্ৰী চেলচিয়াছ এইটো বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে এতিয়া আমি কি কৈছোঁ গ্ল'বেল ষ্টেক টক কৈছোঁ যে আমি কিমান নিয়াৰত আছোঁ 1.5 ডিগ্ৰী চেলচিয়াছলৈকে লিমিট কৰিবৰ কাৰণে গ্ল'বেল ৱাৰ্মিংটো কিমান আমি কাৰ্বন ডাই অক্সাইড গ্ৰীণ হাউচ গেছৰ এমিশ্যনটো কমাইছোঁ বা চিকুইষ্টেশ্যনটো জোৰ দিছোঁ সেইটো বস্তুহে নিৰ্ণয় কৰিব 1.5 ডিগ্ৰী চেলচিয়াছ বাঢ়িব নে তাৰ বিয়ণ্ডত যাব বুজি পাইছেনে ঠিক তেনেকৈ মাৰ্কাছ যিখন 22 কপ 22 আছিলে তো তাত মাৰ্কাছ প্লেন অফ একশ্যন লোৱা গৈছিলে ঠিক তেনেকৈ কপ 23 বনত হৈছে য'ত তালানোয়া ডায়লগ এটা দিছিলে এতিয়া তালানোয়াটো কি ফিজিৰ এটা মানে একচুৱেলি ট্ৰাইব হয় য'ত কোৱা গৈছে যে ইণ্ডিজিনিয়াছ যিখিনি নলেজ আছে ন সেই ইণ্ডিজিনিয়াছ নলেজখিনিও বহুত ইম্পৰ্টেণ্ট হয় ক্লাইমেট চেঞ্জটো মিটিগেট কৰিবৰ কাৰণে বুজি পাইছেনে চ' গতিকে আমি যিখিনি চাইণ্টিফিক নলেজ আছে এইখিনি ভেৰি গুড কিন্তু তাৰ লগতে আমি যিখিনি ট্ৰাইবছৰ ইণ্ডিজিনিয়াছ নলেজ আছে এইখিনিকো আমি একচুৱেলি এক্সাৰচাইজ কৰিব লাগে টু ৰিডিউচ দ্য ক্লাইমেট চেঞ্জ ফৰ এক্সাম্পল আমাৰ বহুত কিছুমান ধৰি লওক মানে ট্ৰাইবছ আছে যিখিনি ট্ৰাইবে আজিৰ দিনত কি কৰিছে যে ক্লাইমেট ফ্ৰেণ্ডলি প্ৰেক্টিচেছ কৰি আছে বুজি পাইছেনে চ' গতিকে দ'জ ইণ্ডিজিনিয়াছ নলেজেছ শুড বি প্ৰমোটেড ঠিক তেনেকৈ কপ 24 কাট'বিছত কি হৈছিলে কাট'বিছ ৰুল বুক এটা ওলাইছিলে য'ত পেৰিছ এগ্ৰিমেণ্টখনৰ ৰুল বুকখিনি ছেট কৰা গৈছিলে কপ 25 মাদ্ৰিদত হৈছিলে এইখন ইম্পৰ্টেণ্ট হয় ইয়াত কি গ'ল যে 5 বছৰ হৈ গ'ল 2015ত কপ 21 হৈছিলে এতিয়া 2020 লৈকে হৈ গ'ল এতিয়া তাৰপিছত নতুনকৈ আকৌ কি কৰিলে ইণ্টেণ্ডেড নেশ্যনেলি ডিটাৰমাইন কণ্ট্ৰিবিউশ্যনখিনি ৰিনিউ হ'ল যিটো আমি ক'লোঁ আগতে কপ মানে কপ 26ত ইণ্ডিয়াৰ যিখিনি মানে পঞ্চামৃত আমি কি কৰিলোঁ এজেণ্ডা লৈছিলোঁ ইয়াতে ৰুল বুক ফৰ কাৰ্বন মাৰ্কেটো ছেট হৈছিলে চ' এইটো ইম্পৰ্টেণ্ট হয় ঠিক তেনেকৈ কপ 27ত কি হৈছে লছ এণ্ড ডেমেজ ফাণ্ডটো এষ্টাব্লিছ হৈছিলে এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক তেনেকৈ কপ 28 ডুবাইত আমি কি হৈছে প্ৰথমবাৰৰ কাৰণে ফজিল ফুৱেলছৰ পৰা আমি ট্ৰানজিট এৱে যে কৰিব লাগে সেইটো কথা উত্থাপন হৈছিলে আৰু এই বস্তুটোকে এইবাৰ আকৌ আহিছিলে কপ 30ত কিন্তু আনফৰ্চুনেটলি বিকজ অফ ডেভেলপ কাণ্ট্ৰিখিনি জোৰ ইমান নাছিলে এবাৰ বিকজ অফ দ্য এবচেঞ্চ অফ USA সেইকাৰণে এই যিটো ফজিল ফুৱেলছৰ ট্ৰানজিশ্যনৰ কাৰণে যিটো ডেট লোৱা যাব বা কোনটো ডেটত সেই ডেটটো থিৰাং কৰা নহ'ল এইটো এটা ভলণ্টাৰী একশ্যনহে হ'ল বুজি পাইছেনে কপ 29 বাকুত হৈছিলে ইন 2024 য'ত ফাইনেন্সৰ ওপৰত বহুত জোৰ দিয়া গৈছিলে সেইকাৰণে এইখন ফাইনেন্স কপ বুলি কয় চ' এই যিকেইখন ৰিচেণ্ট কপ হ'ল সেই কপকেইখনৰ কথা আপোনালোকে জানিব আৰু যিটো কুইজ আমি দিলোঁ কুইজটো আমি কি দিলোঁ যে কপ 31 ক'ত আয়োজন হ'ব বুজি পাইছেনে এইটো যদি আপোনালোকে জানে তেতিয়াহ'লে এইবাৰ কোন ট্ৰয়কা আছিলে সেইটো আপোনালোকে জানিব এতিয়া সুধিব পাৰে যে ট্ৰয়কা কপ 30 ট্ৰয়কা কোন আছিলে ইয়াতে এ দি দিলে ব্ৰাজিল বি দি দিলে আজাৰবাইজান বুজি পালেনে চি দি দিলে ইণ্ডিয়া ডি দি দিলে এখন কাণ্ট্ৰি বেলেগ এখন XYZ এতিয়া আপোনাক সুধিব যে 1 and 2 অনলি 1 2 3 অনলি 1 অনলি এনেকৈ সুধিব বুজি পাইছেনে আপোনালোকে এইটো জানিব লাগিব যে ট্ৰয়কাত তিনিখন কাণ্ট্ৰি থাকিব যে আগৰখন কাণ্ট্ৰি এতিয়াখন কাণ্ট্ৰি চ' কপ 30 হ'বলৈ হ'লে কপ 30 কপ 31 কোনে আয়োজন কৰিব কপ 29 কোনে এই তিনিখন কাণ্ট্ৰি মিলি পেলাই ট্ৰয়কাটো হ'ব এণ্ড দিছ ট্ৰয়কা মেইনটেইনিং দ্য অল দ্য প্ৰচিডিংছ অ'কে আজিৰ কাৰণে ইমান আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন ইন দ্য কমেণ্ট ছেকশ্যন